Hello everyone, welcome to Gyansila. So লৈছো আকৌ 5 minute জিকে চ্যালেঞ্জ পাৰ্ট 14 হয় এটো আহিবলগিয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে যত আমি জিকে আৰু সোশিয়াল ষ্টাডিজৰ ওপৰত যিখিনি গুৰুত্বপূৰ্ণ প্ৰশ্ন পৰীক্ষাত আহিবলগিয়া আমি ডিসকাস কৰি আছো সো মিছ নকৰিব ভিডিও বিলাক আপোনালোকে চাই থাকক পৰীক্ষাৰ বৰ বেছি দিন নাই আৰু ভিডিওৰ আপডেটস বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখক ওকে So let's start the video আৰম্ভ কৰিছো আৰু প্ৰথম প্ৰশ্নটো আজি কি আছে Which ocean is S-shaped তলৰ কোনটো মহাসাগৰৰ আকৃতি এছৰ নিচিনা আকৃতিটো হয় কোনটো মহাসাগৰ হয় ইয়াতে আছে Pacific Ocean Atlantic Ocean Indian Ocean none of the above তো কোনটো মহাসাগৰ হয় এছৰ নিচিনা যেটো আকৃতি হৈছে হেতু আছে আটলান্টিক মহাসাগৰ ঠিক আছে শুদ্ধ উত্তৰ হ'ব অপচন বি তাৰ পিছত প্ৰশ্নটো কি হৈছে বহুত ইম্পৰ্টেন্ট প্ৰশ্ন এটা হয় জানি থোৱাটো দৰকাৰ What does airbag used for safety of car driver contains গাড়ী চালকৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ হোৱা গাড়ীৰ এয়াৰবেগত কোনটো গ্যাস থাকে তো এয়াৰবেগ কি বুজি পাইছে যেটো গাড়ীত থাকে এক্সিডেন্ট হলে যেটোৱে সেভ কৰে আমাক তো হেইটোত হে এয়াৰবেগটোত কোনটো গ্যাস থাকে ইয়াতে অপচনত আছে নাইট্ৰজেন সোডিয়াম এজাইড সোডিয়াম বায়োকাৰ্বনেট সোডিয়াম পেৰক্সাইড কি হ'ব শুদ্ধ উত্তৰ এটো জানিবলগিয়া হয় আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি অপচন বি যেটো আছে সোডিয়াম এজাইড থাকে ঠিক আছে এয়াৰবেগত বহুত ইম্পৰ্টেন্ট হয় নেক্সট হাউ মেনি লেয়াৰ্স অফ স্কিন ডাজ এ হিউম্যান হ্যাভ মানুহৰ ছালৰ কিমানটা প্ৰলেপ থাকে আমাৰ যেটো হিউম্যান স্কিন আছে তাৰ কিমানটা লেয়াৰ আছে 1 2 3 নে 4 কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন সি তিনিটা থাকে ওকে তাৰ পিছত আছে কোৱেশ্চন নম্বৰ 4 Who was the first woman to receive Sahitya Academy Award প্ৰথম গৰাকী ভাৰতীয় মহিলা যিয়ে সাহিত্য একাডেমী বঁটা পাইছিলে তেখেত কোন হয় প্ৰথম ভাৰতীয় মহিলা সুধিছে অমৃতা প্ৰীতম কৃষ্ণা চোপটি অলকা সাৰৌগী মৃদুলা গাৰ্গ কি হ'ব শুদ্ধ উত্তৰ তো ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপচন এ অমৃতা প্ৰীতম ওকে কিমান চনত পাইছিলে তেখেতে 1956 ত পাইছিলে ওকে আৰু যদি হলে প্ৰথম গৰাকী অসমীয়া মহিলা কোন হয় যিয়ে সাহিত্য একাডেমী বঁটা পাইছিলে তেতিয়া কি হ'ব ইয়াৰ উত্তৰ তেতিয়া হ'ব নলিনীবালা দেৱী কেতিয়া 1968 ঠিক আছে এটো ইম্পৰ্টেন্ট হয় মনত ৰাখি থওক আৰু তেখেতৰ কবিতা পুথিখনৰ নাম কি আছিল নলিনীবালা দেৱীয়ে লিখা সেইখন আছিল অলকানন্দা Next question What is the oldest mountain range of India ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো হয় হিমালয় বিন্ধ্য আৰাৱলী নে নীলাচল তো শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব আৰাৱলী মাউন্টেন ৰেঞ্জটো হৈছে আমাৰ ভাৰতৰ সকলোতকৈ পুৰণি পৰ্বতমালাটো ওকে সো আমাৰ ই-বুক দুখন ৰেডি হৈ উঠিছে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে বহুত ইম্পৰ্টেন্ট দুখন ই-বুক আৰু দুখন ললে এখন ই-বুক ফ্ৰী আছে তাৰ কথাও মই কৈ আছো তো এই দুখন হৈছে ই-বুক 300 MCQ যিখন মক টেষ্ট সিৰিজ বনোৱা হৈছে এইখন 75 ইয়াৰে মূল্য হয় আৰু এইখনৰ মূল্য হৈছে ₹55 ইয়াতে আছে 200 MCQ on GK and social studies including current affairs তো যদি লব বিচাৰে ডেসক্ৰিপচন বক্সত লিংক দি থোৱা হৈছে লিংকত গৈ পেলাই আপোনালোকে লব পাৰিব আৰু যদি দুইখন একে লগত লয় তেতিয়া হলে এটা PDF ইয়াৰ লগত ফ্ৰী পাব যেটো আমাৰ নৰ্থ ইষ্টৰ ওপৰত PDF আছে হেতু PDF আপোনালোকে ফ্ৰী পাব অধিক জানিবৰ বাবে WhatsApp কৰক WhatsApp নাম্বাৰ মই ডেসক্ৰিপচন বক্সত দিয়ে দিছো লগত স্ক্ৰিনত মই WhatsApp নাম্বাৰটো দি দিছো WhatsApp কৰিলে বাকিখিনি তথ্য আপোনালোকে পাই যাব ওকে So next question to le ako agbaraisu next to আছে হোজাগিৰি ডান্স ইজ ফেমাস ইন হোজাগিৰি কোনখন ৰাজ্যৰ হয় নৃত্যটো তো এইটো হৈছে এনেকুৱা এটা ডান্স যেটো কলহৰ ওপৰত এটো নৃত্য প্ৰদৰ্শন কৰা হয় কলহৰ ওপৰত ফটোটো মই দি দিছো মনত ৰাখিবৰ কাৰণে সহজ হ'ব এনেকে ফটোটো চালে মনত থাকি যাব আৰু তো ইয়াতে আছে মণিপুৰ ত্ৰিপুৰা সিকিম হিমাচল প্ৰদেশ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন বি ত্ৰিপুৰা এই নৃত্যটো হোজাগিৰি ওকে Next question number 7 Which of the following festival is not celebrated in Arunachal Pradesh তলৰ কোনটো ফেষ্টিভেল অৰুণাচল প্ৰদেশত সেলিব্ৰেট কৰা নহয় হুদিছে নহয় এৰ আছে সলুং ড্ৰি লোসাৰ সাপসাৰ কাট তো কি হ'ব শুদ্ধ উত্তৰ এটা সলুং অৰুণাচল প্ৰদেশত
উদযাপন কৰা হয় নেকি ইয়েছ হয় ড্ৰিও হয় লোচাৰো হয় সাপচাৰ কাৰ্টুনো হয় এইটো কৰ হয় এইটো মিজোৰামৰ হয় ঠিক আছে শুদ্ধ উত্তৰ হ'ব অপচন ডি ওকে নেক্সট কোৱেশ্চন বিশন নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন ক'ত আছে বিশন ৰাষ্ট্ৰীয় উদ্যান ত্ৰিপুৰা মণিপুৰ ছিকিম গোৱা তো বিশন ৰাষ্ট্ৰীয় উদ্যান আছে ক'ত ত্ৰিপুৰাত আছে ঠিক আছে নেক্সট কেপিটেল অফ বাৰহেন ইজ বাৰহেনৰ ৰাজধানী কি তো এটোতো জানেই ৰাজধানী আৰু কাৰেন্সি কেপিটেল আৰু কাৰেন্সিৰ ওপৰত পৰীক্ষাত প্ৰশ্ন আপোনালোকে পাবই এটা দুটা প্ৰশ্ন থাকিবই যিকোনো সুধিব পাৰে তাৰ কাৰণে মই প্ৰতিটো ভিডিঅ'ত চেষ্টা কৰোঁ এখনকৈ কেপিটেল আৰু এটাকৈ কাৰেন্সিৰ নাম মনত ৰখাবলৈ তো ইয়াতে আছে মানামা অটাৱা কাইৰো এথেন্স তো বাৰহেনৰ ৰাজধানীখন হৈছে কি অপচন এ মানামা অটাৱা কৰ হয় কানাডা হয় তাৰপিছত কাইৰো কৰ হয় ইজিপ্তৰ হয় এথেন্স কৰ হয় এথেন্স হৈছে গ্ৰীচৰ ৰাজধানী ইম্পৰ্টেন্ট হয় গোটেইখন মনত থাকিলে আকৌ কৈ দিছোঁ মানামা কৈ দিলোঁ বাৰহেনৰ হয় অটাৱা কানাডা কাইৰো ইজিপ্ত এথেন্স গ্ৰীচ ওকে নেক্সট নাপাহৰিব আৰু একেবাৰে মনত ৰাখি থওক নেক্সট কুৱেশ্যন নম্বৰ 10 লেক ইজ দ্য কাৰেন্সি অফ লেক কোনখন দেশৰ মুদ্ৰা হয় তো এইটো মুদ্ৰা সুধিছে এইবাৰ ইয়াত আছে আফগানিস্তান আলবেনিয়া আৰ্জেণ্টিনা ডেনমাৰ্ক কি হয় তো লেক হৈছে আলবেনিয়াৰ মুদ্ৰা আলবেনিয়াৰ কাৰেন্সিটো হৈছে লেক ওকে আফগানিস্তানৰ কাৰেন্সি কি আফগানি হয় আৰ্জেণ্টিনাৰ কাৰেন্সিটোৰ নাম কি আছিল আৰ্জেণ্টিনাৰ কাৰেন্সিটোৰ নাম আছিল পেছো ওকে আৰু ডেনমাৰ্কৰ কাৰেন্সিটোৰ নাম কি হয় ডেনমাৰ্কৰ কাৰেন্সিটোৰ নাম হৈছে ক্ৰন ডেনমাৰ্কৰ কাৰেন্সিটো হৈছে ক্ৰন ঠিক আছে KRON ক্ৰন আৰ্জেণ্টিনা পেছো আফগানিস্তানতো মনত ৰাখিবলৈ সহজ আফগানি ওকে আৰু লেক হৈছে আলবেনিয়াৰ কাৰেন্সি ওকে মনত থাকিব ঠিক আছে সো এইখিনি হয় আজি ভিডিওটোৰ কাৰণে প্ৰশ্ন উত্তৰ আৰু সোশ্যাল ষ্টাডিজ MCQ মই বুলি এটা সিৰিজ চলাই আছো যেটো বহুত ইম্পৰ্টেন্ট হয় আহিবলগীয়া পৰীক্ষাটোৰ কাৰণে ইংলিশ মিডিয়ামত এই সিৰিজটো কন্টিনিউ কৰাই আছো তো যদি হেৰি চোৱা নাই চাওক আমাৰ ভিডিও জ্ঞান চিনা চেনেলটোত গৈ পেলাই এডিআৰই প্লেলিষ্টত গৈ পেলাই আপোনালোকে ভিডিওখিনি চাব পাৰিব ওকে সো দ্যাটস অল ফৰ টুডে till then keep learning keep sharing jai hind